हेलो एवरीवन की खबर सकलोरे আজি এটা খুব ধুনিয়া ওয়েডিং সিজনৰ বাবে পটলি বেগ বনাবলৈ লৈছো তাৰ বাবে এয়া মই সাটিন কাপোৰ লৈ লৈছো এয়া দেখিছেনে মই যেহেতু পটলি বেগটো কমপ্লিট হ্যান্ড ওয়ার্ক কৰিম হেহে মই এনেকৈ এখন লৈ লৈছো এয়া সাটিন কাপোৰ আৰু এয়া প্ৰথমে মই জোখ লৈ লম মই পটলি বেগটো কিমান ডাঙৰ বনাম সেই জোখত মই এনেকৈ লৈ লৈছো এয়া দেখিছেনে দীঘলটো মই 16 লৈছো আৰু বহলটো মই 10 ইঞ্চ লৈছো এয়া ধুনিয়াকৈ মই এটো জোখ লৈ এতিয়া কাটি লম তাৰ পাছত এয়া মই পটলি বেগটোৰ বাবে লাইনিং কাপোৰটো ইয়াৰ লগত সিলাই লম আৰু যেহেতু পটলি বেগত মই এনেকৈ পটি লগাই দিছো আৰু সেই পটিটো মই ইয়াতে ধুনিয়াকৈ সিলাই লম এতিয়া আমি পটলি বেগটোৰ ওপৰত এনেকৈ মণিসমূহ সিলাই পেলাই ইয়াতে ডিজাইন কৰি লম এয়া মই প্ৰথমে মণিসমূহ এনেকৈ সিলাই লৈছো যেহেতু মই পটলি বেগটোৰ তলত এনেকৈ লটকন দিম যেহেতু কাস্টমাৰে হেভিকৈ বনাবলৈ কৈছিলে হেহে মই এনেকৈ এইখিনি প্ৰথমে সিলাই লৈ লগাই ললো যেহেতু এই কামখিনিত বহুখিনি সময় আৰু কষ্টও হয় হেহে মই গুটেইখিনি আপোনালোকক ভিডিও আকাৰে দেখুৱাব পৰা নাই অকনমান এনেকৈ মই আপোনালোকক দেখুৱাইছো ইয়াৰ পাছত মই এনেকৈ মিৰৰ ওয়াৰ্ক কৰিম পটলি বেগটোৰ ওপৰত এতিয়া আহকচোন আপোনালোকে ভিডিওটো চাই যাওক আৰু মোৰ আজিৰ এই পটলি বেগটোৰ ডিজাইনটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু এতিয়া আহক ভিডিওটো শেষলৈকে চাই যাওক এয়া পটলি বেগটোৰ প্ৰায়খিনি কাম হৈয়ে গৈছে এতিয়া আমি পটলি বেগটোৰ জিডাল আমি ধৰিবৰ বাবে ৰছী বনাম সেই ৰছীডাল মই এনেকৈ হুক কিটাত লগাই লৈ ইয়াতে সিলাই দিম ইয়াৰ পাছত আমাৰ পটলি বেগটো কমপ্লিট হৈ যাব এয়া আমাৰ পটলি বেগটোৰ ফাইনেল লুক বেগটোৰ ডিজাইনটো কেনেকুৱা হৈছে আৰু মোৰ কামখিনি আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আপোনালোককো যদি এনেকুৱা ধৰণৰ পটলি বেগ লাগে তেনেহলে মোক সোনকালে যোগাযোগ কৰিব আৰু ডিজাইন আৰু কালাৰসমূহ আপোনালোকৰ পছন্দৰ মতে বনাই দিয়া হ'ব আজি ভিডিওটো ইমানেই আছিল তেনেহলে আজিলৈ আহিছো বাই বাই